নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। উজনি অসমৰ বান পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু এই সংবাদমেলতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মানৱ সৃষ্ট বানৰ বাবেই মৃত্যুৰ উপত্যকাত পৰিণত হ'ল উজনি অসম। উজনি অসমৰ 4 জিলাৰ বিপৰ্যয়ৰ কাৰণ প্ৰাকৃতিক নহয়, এই বিপৰ্যয় মানুহে সৃষ্টি কৰা আৰু মানুহে সৃষ্টি কৰা বিপৰ্যয়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ বাৰ্তা দিয়াৰ সলনি বিশুবৰ নেপালী খুঁটিৰ মানুহক অপমান আৰু বদনামী কৰিছে। এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। ডিব্ৰুগড়ত এক সংবাদমেলৰ জৰিয়তে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ দাবী, চৰকাৰে 2015 চনৰ মেনুৱেল অনুসৰি ক্ষতিপূৰণ দিলে নহ'ব। এইদৰে উজনি অসমৰ বান পৰিস্থিতিক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। উজনি অসমৰ প্ৰলয়নকাৰী বানত বৰ্তমান পৰ্যন্ত 95 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। যিমানেই দিন পাৰ হৈছে সিমানেই মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে। অসমত মহা প্ৰলয়ে প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যা 95 জনলৈ বৃদ্ধি। চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি এই তথ্য প্ৰকাশ পাইছে আৰু 95 জনলৈ এইবাৰ বৃদ্ধি পাইছে অসমত ভয়ংকৰ বানত এইবাৰ মৃত্যু হোৱা লোকৰ সংখ্যা। আৰু আনফালে নেপালী খুঁটিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ লগে লগেই নেপালী খুঁটিবাসীৰ ৰাইজৰ দুৰৱস্থা দেখি কান্দি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বন্যাৰ্তৰ দুখত উচপি উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বন্যাৰ্তৰ কাষত যোৱা 3টা দিন ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুত্ৰক হেৰুওৱা দুৰ্ভগীয়া মাতৃয়ে মুখ্যমন্ত্ৰীক সাৱটি বৰ্ণনা কৰিলে দুখৰ সেই আখ্যান। চকুলৈ নিগৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিলে দুৰ্ভগীয়া পৰিয়ালটিক। বন্যাৰ্তৰ দুখত উচপি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বন্যাৰ্তৰ এনে অৱস্থা দেখি কান্দি উঠিল মুখ্যমন্ত্ৰী শৰ্মা। উজনি অসমৰ মহা প্ৰলয়ৰ 17টা দিন উকলিল। শিৱসাগৰ চৰাইদেউৰ বান বিধ্বস্ত এলেকাত এতিয়া কেৱল ধ্বংসস্তূপত পৰিণত হোৱাৰ পৰিৱেশ। মুহূৰ্ততে সপোনবোৰ চুৰমাৰ হোৱাৰ পিছত এতিয়া জীয়াই থকাৰ যুঁজ বানাক্ৰান্ত অসহায় ৰাইজৰ। তাৰ মাজতেই যোৱাকালি বুধবাৰে নাজিৰাৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই। বুজ ল'লে বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰ। সকলো বানাক্ৰান্ত ৰাইজক আশ্বাসো প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই আৰু ইয়াৰ পিছতেই চৰকাৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডাৰ উপস্থিতিত ডিব্ৰুগড় মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠক যোৱা নিশা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি নীতি NDRFৰ নীতি কিছু শিথিল কৰি অধিক সংখ্যক লোক যাতে উপকৃত হ'ব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ আহ্বানক প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰিব বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই। উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ JP নাড্ডাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আন মন্ত্ৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক যোৱাকালি অনুষ্ঠিত কৰে ডিব্ৰুগড়ত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো। সাৱধান হৈ পৰক নামনি অসমৰ জনতা। উজনি অসমৰ দৰে নামনি অসমতো হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি। ইতিমধ্যেই সতৰ্কবাণী জাৰি কৰা হৈছে। নামনি অসমবাসী ৰাইজ আপোনালোক সাৱধান হৈ থাকক, যিকোনো মুহূৰ্ততে হ'ব জলপ্ৰলয়। ভূটানৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰিব, সাৱধানে থাকক। যিকোনো মুহূৰ্ততেই নামনি অসমত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মানস আৰু আই নৈৰ জলস্তৰ। যিকোনো মুহূৰ্ততে পানী এৰিব ভূটানৰ কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পই। জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰিলে জাননী। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু 120খন নাও। ভয়াৱহ বানৰ আশংকা কৰা হৈছে বঙাইগাঁও জিলাতো। পৰৱৰ্তী নিৰ্দেশ নোপোৱা পৰ্যন্ত আই মানস নৈৰ পাৰলৈ যোৱাত নিষেধাজ্ঞা। নদীত মাছ ধৰা, নাও চলোৱা, সাঁতোৰা, গা ধোৱাৰ পৰা বিৰত থকাৰ আহ্বান। পানীত ডুব যোৱা দলং
নলা পাৰ হোৱাৰ চেষ্টা নকৰিব শিশু আৰু পশুধনক প্লাবিত অঞ্চলৰ পৰা আঁতৰত ৰাখিব জিলা প্ৰশাসন দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে যিকোনো মুহূৰ্ততেই নামনি অসমত সৃষ্টি হ'ব পাৰে মহাপ্ৰলয় লগতে মধ্য অসমৰ কেইবাটাও প্ৰান্তত মথাউৰি ছিঙিছে মঙলদৈতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুঠতে উজনি অসমৰ পিছত মধ্য অসম আৰু নামনি অসমৰ ৰাইজক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা পুনৰ আহিব মহাপ্ৰলয় এঘণ্টাৰ ভিতৰত 3টা ভূমিকম্পই কপালে নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা অত্যন্ত বেয়া খবৰ আহি পৰিছে উত্তৰ পূৰ্বাঞ্চললৈ ভয়ংকৰ ইংগিত প্ৰকৃতিৰ এঘণ্টাত 3টা ভূমিকম্পই কপালে উত্তৰ পূব অৰুণাচলৰ আপাৰ চিয়াঙত 5 মিনিটৰ ব্যৱধানত 2টাকৈ ভূমিকম্পৰ অঞ্চলত ব্যাপক ভূমিস্খলনৰ আশংকা কৰা হৈছে ভূমিস্খলনে অসমলৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপদ যিকোনো মুহূৰ্ততে বানৰ আশংকা উজনিৰ কেইবাটাও অঞ্চলত পুনৰ হ'ব পাৰে ভয়ংকৰ বান বিয়লি 3:31 বজাত যোৱাকালি অহা প্ৰথম ভূমিকম্পটোৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 3.6 বুলি জানিব পৰা গৈছে আৰু 3টাকৈ ভূমিকম্পৰ পিছতেই পুনৰবাৰ ধাৰণা কৰা হৈছে উজনি অসমত পুনৰ সৃষ্টি হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি সকলোকে মুঠতে সাৱধান আৰু এলাৰ্টত থাকিবলৈ আহ্বান জনোৱা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ বানে বিধ্বস্ত কৰা নাজিৰাৰ বিদ্যালয়সমূহত অবৰ্ণনীয় পৰিৱেশ পলসে পুতি পেলালে বহু বিদ্যালয় আন কেইবাখনো বিদ্যালয় এতিয়াও পানীৰ তলত চৰকাৰী নিৰ্দেশনা মতে 10 আগষ্ট তাৰিখৰ পৰা বিদ্যালয়সমূহে আৰম্ভ কৰিব লাগে পাঠদান যাৰ বাবে অহৰহ বিদ্যালয়সমূহ চাফা কৰা কামত লাগিছে শিক্ষকসকলৰ লগতে অভিভাৱকসকল কিন্তু এনে পৰিৱেশত শিক্ষাদান জানো সম্ভৱ কিয় কয় শিক্ষকসকলে এইদৰে কৈছে যে এইটো পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ শিক্ষাদান দিম উজনি অসমৰ বান বিধ্বস্ত নাজিৰাৰ এই ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ পুনৰবাৰ বান সাহায্যক লৈ প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ ফেমিলি কিটক লৈ উত্তপ্ত পৰিস্থিতিৰ পুনৰবাৰ সৃষ্টি হৈছে বানাক্ৰান্তক মাৰপিট গাঁওবুঢ়াৰ ভয়ংকৰ কাণ্ড এইবাৰ সংঘটিত কৰিলে বান সাহায্যক লৈ মুখ্যমন্ত্ৰী ফেমিলি কিটক লৈ পুনৰবাৰ উত্তপ্ত পৰিস্থিতি বন্যাৰ্তক মাৰপিট গাঁও প্ৰধান আৰু পুত্ৰৰ চৰাইদেউ টেঙাপুখুৰী আৰক্ষী চকীত উত্তপ্ত পৰিৱেশ টেঙাপুখুৰী লাহন গাঁৱৰ গাঁও প্ৰধান নুমল চিত্ৰকৰৰ বিৰুদ্ধে এই অভিযোগ গালিগালাজ কৰি মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন বন্যাৰ্তক মুখ্যমন্ত্ৰী ফেমিলি কিট নিদিয়াৰ অভিযোগ উত্থাপন পুনৰবাৰ বান সাহায্যক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অন্য এটা খবৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰক অন কেমেৰা ধমক প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এংগ্ৰি মুডত দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাক যদি বানাক্ৰান্তৰ লিষ্টখন ভালদৰে বনাব নোৱাৰে কি কৰিবলৈ ৱাৰ্ড মেম্বাৰ খেলিছিলে আপুনি ফটো আমি নকৰিব বানাক্ৰান্তৰ ক্ষতিপূৰণৰ তালিকাত খেলিমেলিৰ অভিযোগ উঠা ৱাৰ্ড মেম্বাৰক এইদৰে অন কেমেৰা ধমক প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কোনো ধৰণৰ খেলিমেলি নচলিব ভালদৰে কাম কৰক এইদৰে বিজেপিৰ ৱাৰ্ড মেম্বাৰক অপেন ধমক বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে বিজ্ঞাপনৰ নামত ৰাজকো খালী কৰিছে মোদী চৰকাৰে 11 বছৰত বিজ্ঞাপনৰ নামত ব্যয় প্ৰায় 6,000 কোটি টকা 1,000-2,000 কোটি নহয় কেৱল মাত্ৰ এডভাৰটাইজ কৰিবলৈ 6,000 কোটি টকা খৰচ কৰিছে মোদীৰ বিজেপি চৰকাৰে বিজ্ঞাপনৰ নামত প্ৰতিদিনে 1.5 কোটি টকাকৈ ব্যয় কৰিছে মোদীৰ বিজেপি চৰকাৰে কেৱল প্ৰিণ্ট মিডিয়াৰ নামতেই 5 বছৰত ব্যয় 910 কোটি টকা টাইমছ অফ ইণ্ডিয়ালৈ সৰ্বাধিক 78.22 কোটিৰ বিজ্ঞাপন বিজেপি চৰকাৰৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে আপোনাৰ চকু কপালত উঠিব যদিহে এই হিচাপ শুনে যোৱা 11টা বছৰত কেৱল মাত্ৰ বিজ্ঞাপনৰ নামতেই 6,000 কোটি টকা খৰচ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বিজেপি চৰকাৰৰ এনে কাণ্ডক লৈ আপুনি কি ক'ব কমেন্ট বক্সৰ জৰিয়তে আপুনি আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক মুঠতে বিজেপিৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পোৱাৰ পিছতেই
বিজেপিৰ বিৰুদ্ধে আৰু মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকল। দেশৰ বাবে নহয়, কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰিছে বিজেপিয়ে। সেয়েহে বিজ্ঞাপনৰ নামত এনে কোটি কোটি টকা অপচয় কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ মোদীৰ চৰকাৰে। অন্য এটা খবৰ, আত্মসমীক্ষাৰ প্ৰয়োজন হৈছে বিজেপিৰ। জেনজিৰ প্ৰতিবাদে ভাৱমূৰ্তি বিনষ্ট কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ। বিহাৰ মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনৰ ফলাফলেও কঁপনি তুলিছে বিজেপিৰ ভিতৰচৰাত। আত্মসমীক্ষাৰ পৰামৰ্শ জ্যেষ্ঠ বিজেপি নেত্ৰীৰ। মধ্যপ্ৰদেশ আৰু বিহাৰৰ উপ নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হ'ল ভাৰতীয় জনতা পাৰ্টি। দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত জেনজিয়ে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল, তাৰ পিছতেই বাই ইলেকশ্যনত বৰ বেয়াকৈ হাৰিল বিজেপি। আৰু এই পৰাস্ত হোৱাৰ পিছত বিজেপিৰ ভিতৰচৰাত এতিয়া দেখিবলৈ পোৱা গৈছে শংকা, যাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী এগৰাকীয়ে বিজেপিৰ ভিতৰত আত্ম আলোচনাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। বিজেপি এতিয়া চিন্তিত হৈ পৰিছে জেনজিৰ বাবে। নৱপ্ৰজন্ম যদি বিজেপিক এইদৰে বিৰোধ কৰে, তেন্তে 29ত যে বিজেপি চৰকাৰ গঠন কৰিব, সেয়া অনিশ্চয়তাত আছে। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী নাহিল অসমলৈ। প্ৰধানমন্ত্ৰীৰ দূত হৈ আহিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে.পি. নাড্ডা। বহু বিতৰ্ক চলি থকাৰ মাজত অৱশেষত কেন্দ্ৰৰ ফালৰ পৰা আহিল এগৰাকী মন্ত্ৰী অসমৰ বান পৰিস্থিতি বুজ ল'বলৈ। তথাপিও নাহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। যোৱাকালি নেপালী খুঁটিত উপস্থিত হৈছিল জে.পি. নাড্ডা। নেপালী খুঁটিত বানাক্ৰান্ত ৰাইজৰ সকলো কথা বুজ লৈছে জে.পি. নাড্ডা। দিল্লীলৈ গৈ মোদীক অৱগত কৰিব সকলো কথা, আৰু যিমান পাৰে সিমান কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সহায় কৰা হ'ব বুলি ঘোষণা কৰিছে জে.পি. নাড্ডাই। অন্য এটা খবৰ, বিজেপি চৰকাৰৰ দিনত ভাৰতৰ শৈক্ষিক স্বাধীনতা নিম্নগামী। মোদী চৰকাৰৰ দিনত ভাৰতৰ শৈক্ষিক ব্যৱস্থা যেন এক প্ৰকাৰ ধ্বংসৰ গৰাহত। এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ পাইছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। প্ৰায় ৯৪,০০০ চৰকাৰী বিদ্যালয় বন্ধ হৈছে বিজেপিৰ শাসনকালত। এয়া কিহৰ ইংগিত? শিক্ষা ব্যৱস্থাক লৈ যেন গুৰুত্বই নাই ভাৰতীয় জনতা পাৰ্টিৰ। বিজেপিৰ বিৰুদ্ধে ইটোৰ পাছত সিটো এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাই আছে। বিজেপিৰ শিক্ষা ব্যৱস্থাক লৈ অসন্তুষ্ট নেকি? কিয়নো চৰকাৰী বিদ্যালয় বন্ধ হৈ আছে। চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে সমগ্ৰ ভাৰততেই। অন্য এটা খবৰ, আপোনালোকৰ দৰে ৭০-৮০ বছৰীয়া লোকে জেনজিৰ সৈতে কথা পাতিব বিচাৰিলে ভাল কথা, কিন্তু আপোনালোকৰ সৈতে কথা পাতিলে জেনজিৰ কি লাভ হ'ব? প্ৰশ্ন কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ। জেনজিয়ে বিচাৰিছে যুৱ নেতৃত্ব। অধিকৰ পৰা অধিকতৰ যুৱ প্ৰতিনিধি লাগে। দেশত এতিয়া যুৱ প্ৰজন্ম ডাঙৰ শক্তি। এই শক্তিক আওকাণ কৰাটো অসহজ কাম। জেনজিৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা 11 বজাত ইনষ্টাগ্ৰামত ৰীল আপলোড কৰিবলগীয়া হৈছে। মোহন ভাগৱত ডাঙৰীয়াই জেনজিৰ সৈতে কথা পাতিব বিচাৰিছে, কিন্তু আমাক বুজি পাব, দেশক প্ৰয়োজন এতিয়া যুৱ প্ৰজন্মৰ নেতৃত্ব। 6 আগষ্টত RSS প্ৰধান মোহন ভাগৱতে জেনজিৰ সৈতে কথা পাতিবলৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। জেনজিক আকৰ্ষিত কৰিবলৈ ইটোৰ পাছত সিটো পন্থা অৱলম্বন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। আন এটা ব্ৰেকিং নিউজ, যন্তৰ মন্তৰৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰীক লৈ ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ সংবাদমেল। শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ কৰা কোনো ছাত্ৰ ছাত্ৰীয়ে কাৰো ওচৰত ক্ষমা খুজিব নালাগে। ছাত্ৰ সমাজে একো ভুল কৰা নাই। ছাত্ৰ সমাজে সংবিধান ৰক্ষাৰ কথা কৈছে। ছাত্ৰ সমাজে শৈক্ষিক ব্যৱস্থাৰ সংস্কাৰৰ কথা কৈছে। এই কথাখিনি কোৱাৰ বাবেই কন্যা শিশুৰ ঘৰলৈ গুণ্ডা পঠিয়াই দিছে, ভাবুকি দিছে। আজি ইণ্ডিয়ান প্ৰেছৰ সন্মুখলৈ ছাত্ৰ ছাত্ৰীসকল আহিব লাগিছিল অমিত শ্বাহ, তেওঁ প্ৰেছক উত্তৰ দিব লাগিছিল। পেলেট গান তেওঁৰ নিৰ্দেশত চলাইছিল নে নাই? ছাত্ৰৰ চকু তেওঁৰ নিৰ্দেশত কাঢ়িছিল নে নাই? এইদৰে দিল্লীৰ যন্তৰ মন্তৰত যি প্ৰতিবাদী কাৰ্যসূচী হৈছিল আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত যুৱ প্ৰজন্মসকলক যি আক্ৰমণ কৰিছিল, তাৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি পুনৰবাৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাখি পৰিছে প্ৰসংগ ভূমি অধিকাৰী সংশোধনী বিধেয়ক 2026 আৰু গুৱাহাটী উপগ্ৰহীয় চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026 শেহতীয়াকৈ অসম বিধানসভাত গৃহীত হোৱা দুয়োখন বিধেয়কক লৈ অসন্তুষ্ট প্ৰকাশ ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ বিধেয়ক দুখনে অসমীয়াক অসমতেই ভগনীয়া কৰিব বুলি অসন্তুষ্টি প্ৰকাশ সমিতিৰ সময় থাকোঁতেই ৰাইজ তথা দল সংগঠনক ইয়াৰ বিৰুদ্ধে মাত মতাৰ আহ্বান ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা। এটা ব্ৰেকিং নিউজ যন্তৰ মন্তৰত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল ISIয়ে যন্তৰ মন্তৰত যি প্ৰতিবাদ হৈছিল সেই সন্দৰ্ভত এতিয়া ডাঙৰ মন্তব্য কৰিছে আৰক্ষীয়ে যন্তৰ মন্তৰত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল কিনো ISIয়ে ছাত্ৰ প্ৰতিবাদৰ মাজতেই ৰচনা হৈছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট আৰক্ষীক টাৰ্গেট কৰি আক্ৰমণ কৰাৰ দিয়া হৈছিল নিৰ্দেশ ইউনিফৰ্মত দেখিলেই আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল 15 বছৰীয়া কিশোৰীক ব্যৱহাৰ কৰিছিল ISIৰ নিৰ্দেশত দুটা শাখাই ৰচিছিল ষড়যন্ত্ৰ ৰেলৰ জৰিয়তে দিল্লীলৈ আহিছিল সন্ত্ৰাসবাদী যন্তৰ মন্তৰত পেট্ৰল বোমা নিক্ষেপ কৰাৰ ৰচিছিল ভয়ংকৰ পৰিকল্পনা কিন্তু তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ হৈছিল ইতিমধ্যে পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 9 জন অভিযুক্তক ইয়াৰ ভিতৰত আছে 4 নাবালক আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিষ্টল কাৰ্টিজ 4টাকৈ পেট্ৰল বোমা চিচিটিভিৰ ফুটেজ বহু ফুটেজ পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল পঞ্জাব আৰক্ষীয়ে ধ্বংস কৰিছে ISI সমৰ্থিত দুয়োটা গোট ছাত্ৰ প্ৰতিবাদৰ মাজতেই ৰচনা হৈছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট অন্য এটা খবৰ ইন্স্যুৰেন্স নথকা বাহনে নাপাব পেট্ৰল ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে ইন্স্যুৰেন্স নিদিয়া বাহনৰ গৰাকী পৰিব বিপদত বাহনৰ ইন্স্যুৰেন্স নিদিলে পেট্ৰল পাম্পত নাপাব তেল ইন্স্যুৰেন্স নিদিয়া বাহনৰ গৰাকীয়ে ভৰিব লাগিব অত্যাধিক জৰিমনা বীমা পৰিশোধ নকৰা বাহনক লৈ কঠোৰ উচ্চতম ন্যায়ালয় ইন্স্যুৰেন্স অবিহনে চলি আছে দেশৰ 56% বাহনৰ ইন্স্যুৰেন্স পৰিশোধ নকৰাক লৈ ক্ষুণ্ণ ভাৰতৰ উচ্চতম ন্যায়ালয় কেমেৰা ই-চালানৰ জৰিয়তে বাহন চিনাক্ত কৰাৰ নিৰ্দেশনা বীমা নিদিয়া চালকৰ ঘৰে ঘৰে চালান প্ৰেৰণৰ নিৰ্দেশনা দেশত থকা 30 কোটি বাহনৰ ভিতৰত 16 কোটিৰে নাই ইন্স্যুৰেন্স ৰাজপথত নাকা চেকিঙৰ জৰিয়তে ইন্স্যুৰেন্স পৰীক্ষাৰ নিৰ্দেশনা প্ৰথমে পৰীক্ষামূলকভাৱে পেট্ৰল পাম্পত অনা হ'ব কঠোৰতা ইন্স্যুৰেন্স নথকাৰ বাবে দুৰ্ঘটনাৰ পিছতো দেশত গ্ৰাহকে নাপায় বীমা দেশৰ জনতাৰ সুবিধাৰ বাবে এই সিদ্ধান্ত ন্যায়ালয়ৰ ইন্স্যুৰেন্স যদি আপোনাৰ বাহনৰ নাই তেন্তে আপুনি পেট্ৰল পাম্পত গৈ নাপাব পেট্ৰল ন্যায়ালয়ৰ ফালৰ পৰা এই ডাঙৰ নিৰ্দেশনা দিয়া হৈছে ইন্স্যুৰেন্স নথকা বাহনক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ পৰা খেদিলেও মন প্ৰাণ এতিয়াও তাতে আছে কান্দি কান্দি সংবাদমেলত শেখ হাছিনাৰ এই বিস্ফোৰণ শেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰাৰ পিছত প্ৰথমটো সংবাদমেল আৰু এই সংবাদমেলতে এইদৰে মন্তব্য কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে 2 বছৰৰ অন্তত সংবাদ মাধ্যমক সম্বোধন শেখ হাছিনাৰ কান্দি কান্দি সংবাদমেলত বিস্ফোৰণ ঘটালে শেখ হাছিনাই 2024 চনৰ জুলাই আগষ্টৰ আন্দোলনত শান্তিপূৰ্ণ ছাত্ৰ আন্দোলন নাছিল বছৰ বছৰ ধৰি বাংলাদেশৰ যি অৱস্থা হৈছে মই ব্যথিত হৈছো আলোচনা আইনী প্ৰক্ৰিয়া ধৈৰ্যৰ জৰিয়তে সমস্যা সমাধান কৰিব নোৱাৰিলো ছাত্ৰ ছাত্ৰীৰ দাবীক একাংশই ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু এইদৰে বাংলাদেশৰ পৰা পলায়ন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই এটা চাঞ্চল্যকৰ খবৰ দিল্লীৰ পৰা আৰম্ভ হ'ল বাংলাদেশী খেদা অভিযান যতে ততে ওলাই আছে বাংলাদেশী এইবাৰ দিল্লীত দেখিবলৈ পোৱা গৈছে বাংলাদেশীৰ বিৰুদ্ধে অভিযান দিল্লীৰ পৰা আৰম্ভ হ'ল বাংলাদেশী খেদা অভিযান কাগজ পত্ৰৰ খেলিমেলি থকা বাংলাদেশীক ধৰা অভিযান আৰম্ভ হৈছে দিল্লীত বিচাৰ নিয়ম ভংগ কৰা সকলো বাংলাদেশীক বিচাৰি অভিযান আৰক্ষীৰ 11 জন বাংলাদেশীক কৰায়ত্ব কৰাৰ পিছতেই বাংলাদেশলৈ প্ৰেৰণৰ যুঁজা চলিছে দিল্লীত
কাগজ পত্ৰৰ ম্যাদ শেষ হোৱাৰ পিছতেই গোপনে বাখৰ পাতি আছিল দিল্লীত আৰু তাৰ পিছতেই এইদৰে বাংলাদেশীৰ বিৰুদ্ধে এতিয়া একশ্যন মুডত দেখিবলৈ পোৱা গৈছে দিল্লী আৰক্ষীক। ইতিমধ্যেই কাগজত খেলিমেলি কৰা 11জনকৈ বাংলাদেশীক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু এইকেইটা বাংলাদেশীক অতি শীঘ্ৰেই বাংলাদেশক গতাই দিবলৈ প্ৰস্তুতি কৰিছে আৰক্ষীয়ে। এটা ব্ৰেকিং নিউজ, বৰষুণৰ আৰু বানৰ মাজতেই ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। বলডজাৰ লগাই ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ। বেদখলকাৰীৰ বিৰুদ্ধে পুনৰবাৰ দয়া নাই ক্ষমা নাই নীতিৰে এই একশ্যন দেখিবলৈ পোৱা গৈছে চৰকাৰ প্ৰশাসনৰ। বৰষুণ বানৰ মাজতেই ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধ বেদখলকাৰীৰ ঘৰ দুৱাৰ। চৰকাৰী ভূমি দখল কৰি একাংশই সাজিছিল ঘৰ দুৱাৰ, একাংশই সাজিছিল দোকান পোহাৰ। বৃহৎ আৰক্ষীৰ বাহিনীৰ উপস্থিতিত পুৱাৰে পৰা চলিছে এই উচ্ছেদ অভিযান আৰু এফালে বান আনফালে আৰক্ষীৰ এই উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে চৰকাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান এতিয়াও অব্যাহত আছে। বলডজাৰ লগাই বেদখলকাৰীৰ ঘৰ দুৱাৰ ভাঙি দিছে চৰকাৰ প্ৰশাসনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দেখুৱাইছে বিকাশ অসমে। মছজিদত পবিত্ৰ কোৰাণ শ্বৰীফ বিতৰণ কৰিছে এইগৰাকী হিন্দু যুৱকে। এফালে উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি, আনফালে বিকাশ অসমে দেখুৱাইছে সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন। মছজিদে মছজিদে বিলাইছে কোৰাণ। বান বিধ্বস্ত এলেকাৰ নামঘৰলৈ গৈছে বিকাশ অসম। নামঘৰৰ পলস আঁতৰাইছে আৰু বিলাইছে পবিত্ৰ কোৰাণ শ্বৰীফ। আৰু এইদৰে বিকাশ অসমৰ এনে কৰ্মক সকলোৱে প্ৰশংসা জনাইছে। এফালে নামঘৰ পৰিষ্কাৰ কৰিছে, সমান্তৰালকৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ মছজিদো পৰিষ্কাৰ কৰিছে। বিকাশ অসম নামৰ এইগৰাকী যুৱকে এতিয়া সকলোৰে হৃদয় জিনিছে। মছজিদে মছজিদে এইদৰে কোৰাণ শ্বৰীফ বিতৰণ কৰিছে বিকাশ অসমে। ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'।